সকলোকে নমস্কাৰ জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি নকলৈ যাম আপোনালোকক সকলোকে দেখাই থাকিম আৰু কেনে যাম এয়া বাছত আমি কিয় বহি লৈছোঁ সকলোখিনি গম পাব। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক'তনো লগ পাম তাকে চাওঁ আহক। আৰু আহি ইতিমধ্যে আমি যোৰহাটৰ কাছাৰী ময়দান খেলপথাৰত উপস্থিত হ'বলৈ লৈছোঁহি। গন্তব্যস্থান পালোহি আৰু এয়া দেখিছে কিমান মানুহৰ ভিৰ, এজন এজনকৈ শাৰী পাতি লৈছে আৰু মানে এইখিনিতে কৰিব কি আপোনালোকৰ বেগ চেকিং কৰিব, কিজানি কোনোবাই কিবা বেয়া বস্তু নিছে নেকি। তাৰ মাজতে মোৰ হাতৰ পৰা তামোল এখন গ'ল আৰু হাততে একো নাই। চবেই ঘূৰি ঘূৰি চাইছে কিমান মানুহ হৈছে আৰু ইমানে মানুহৰ সমাগম নহয়, তাত সৰু ল'ৰা ছোৱালী হয়তো হেৰাবও পাৰে দেই। উত্তৰ পশ্চিম চাৰিগাঁও 34 পঞ্চায়তৰ চেঙেলী গাঁও চাউণ্ডৰ এজন আহিবাচোন। তেখেতৰ দত্ত তেখেতে আজিলৈকে অৰুণোদয় আঁচনি পোৱা নাই বা কোনো ধৰণৰ সুবিধা পোৱা নাই, ৰেচন কাৰ্ড পোৱা নাই। তেওঁ শাৰীৰিকভাৱে নাপাবগৈ। সেইকাৰণে আজিৰ সভাত যি 6,328খন আমি নতুন ৰেচন কাৰ্ড দিম, 23,000 পৰিয়াল যি উপকৃত হ'ব তেখেতসকলক মই অনুৰোধ কৰিম আপোনালোকে যাতে আজি আৰু কালিৰ ভিতৰত ৰেচন কাৰ্ডখিনি লৈ লগে লগে ৰেচনৰ দোকানলৈকে গৈ আপোনালোকৰ নামত অহা ৰেচনখিনি আপোনালোকে যেন সংগ্ৰহ কৰি লয়। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ড পালে আমি কি পাওঁ? হিতেন গোস্বামী ডাঙৰীয়াই তাৰ ওপৰত আপোনালোকৰ আগত কিছু প্ৰকাশ ঢালিবলৈ চেষ্টা কৰিছে। মই আপোনালোকক আকৌ অলপ ভাল কৰি বুজাই দিব খুজিছোঁ। আমাৰ ৰেচন কাৰ্ড পোৱা পৰিয়ালসকল দুটা ভাগত বিভক্ত। এটা হ'ল অন্তোদয় অন্ন যোজনা আৰু আনটো হ'ল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল। যাৰ হাতত অন্তোদয় অন্ন যোজনাৰ কাৰ্ড থাকিব তেওঁলোকে 35 কেজি চাউল পাব আৰু যিসকলে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল হ'ব
তেওঁলোকৰ প্ৰতিগৰাকী সদস্যই 5 কেজিকৈ চাউল পাব। তাৰমানে ঘৰত যদি 4জন পৰিয়াল থাকে 20 কেজি চাউল পাব, 5জন যদি পৰিয়াল থাকে 25 কেজি চাউল পাব। ৰেচন কাৰ্ডত যিমান পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে সিমান 5 কেজিকৈ চাউল আপোনালোকে ৰেচনৰ দোকানৰ পৰা পাব। যদি 5 কেজি চাউল 5জন পৰিয়ালৰ নাম আছে, সৰু বাচ্চা হলেও আপোনালোকে 5 কেজি চাউল পাব। তাৰমানে 5 × 5 25 কেজি। 6জনৰ নাম আছে যদি 30 কেজি, 2জনৰ নাম আছে যদি 10 কেজি। গতিকে কালি যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত যাব 4.5 কেজি দিলে আপোনালোকে নলব। 2জন যদি মানুহ আছে হিচাপ কৰি 10 কেজি লব। 4জন যদি মানুহ আছে 4 পূৰণ 20 কেজি আপোনালোকে লব। আমাৰ মাজে মাজে তাৰ পাছতে আমন্ত্ৰণ জনাইছো সুচিতা দত্ত। তাৰ পাছতে আগবাঢ়ি আহিব জুৰি মহন। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আগুৱাই যোৱাত অলপ সহায় কৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰি দিব।